हेलो কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি মই আপোনালোকৰ বাবে লৈ আহিছো ৰেষ্টুৰেণ্ট নোযোৱাকৈ বলক ঘৰতে বনাও আজি ৰেষ্টুৰেণ্ট ষ্টাইল মুং ডাল হালৱা বিৰাটে টেষ্টি ৰেচিপি তেনেহলে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো তাৰ বাবে মই ইয়াত মগু ৰাতিয়ে ভিজাই থৈ দিছিলো এতিয়া মই ভালদৰে ধুই এটা প্ৰেছাৰ কুকাৰত লৈ ললো আমি প্ৰসাদৰ লগত যিটো মগু ব্যৱহাৰ কৰো সেই গোটা মগুটোৱে মই ইয়াত লৈছো সেইখিনি এটা সিটি মাৰি মই সিজাই ললো বেছিকৈ সিজাই নলব নহলে খাবলৈ ভাল নালাগিব মাত্ৰ এটা সিটি মাৰি পেলাই সিজাই ললে হ'ল আনফালে এটা বাটিত লৈ ললো দৈ আৰু বেচন লগতে পানী এইখিনি মই এতিয়া গুলি লম আৰু পানীৰ পৰিমাণটো অলপমান বেছিকৈ ৰাখিব আনফালে এটা কেৰাহী গৰম হ'বৰ কাৰণে বহাই দিলো কেৰাহীটো গৰম হৈ আহে তাতে দিলো তেল আৰু লগতে দিছো গোটা জিৰা মিঠি গুটি আৰু সৰিয়হৰ গুটি সেইখিনি অলপমান ফুটি অহাৰ পাছতেই দিলো নৰসিংহৰ পাত আৰু লগতে দিছো খুন্দি লোৱা আদা আৰু নহৰু সেইখিনি অকণ সময় ভালদৰে ভাজি ললো তাৰ পাছতেই দিলো বইল কৰি লোৱা মগুখিনি দি লৰাই লৈ এতিয়া যিখিনি বেচন আৰু দৈ পেষ্টটো বনাই ৰাখিছিলো সেইখিনি দি দিলো সেইখিনি উতলি অহাৰ পাছতেই দিলো জোখ অনুসাৰে নিমখ হালধি গুড়ি দি ভালদৰে মিলাই ললো আৰু লগতে অকণমান বেলেঞ্চৰ কাৰণে ইয়াতে মই ব্যৱহাৰ কৰিছো চেনি যদি মিঠা দৈ ব্যৱহাৰ কৰে তেনেহলে চেনিটো স্কিপ কৰিব মই যেহেতুকে অকণমান টেঙা দৈ লৈছো সেইটো কাৰণে মই অকণমান বেলেঞ্চৰ কাৰণে চেনি দি দিলো এইখিনি এনেদৰেও খাব পাৰে ইতিমধ্যে হৈ গ'ল অকণমান মই যেহেতুকে তড়কা মাৰিম তাৰ বাবে এখন তড়কা পেনত লৈ লৈছো ঘি আৰু লগতে দিছো কেইটামান শুকান জলকীয়া আৰু জলকীয়া গুড়ি সেইখিনি গৰম কৰি তাৰ ওপৰতে দি দিলো দি পেলাই মই ধুনীয়াকৈ লৰাই ললো আৰু ইতিমধ্যে আমাৰ ৰেষ্টুৰেণ্ট ষ্টাইল মুং ডাল তড়কা ৰেডি হৈ গ'ল এতিয়া ভাত ৰুটি পোলাও যিকোনো লগতে পৰিৱেশন কৰক খাবলৈ বৰ সোৱাদৰ হয় মই যেহেতুকে ব্ৰেকফাষ্টত বনাইছিলো সেইটো কাৰণে মই ৰুটি লগতে এনেদৰে পৰিৱেশন কৰিলো তেনেহলে আজিলৈ আহোঁ আজি ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব থেংক ইউ বাই বাই